মন্ত্ৰীৰ পত্নী প্ৰেম মহিলা সমিতিৰ মাটি পত্নীৰ নামত নামজাৰিৰ বাবে আবেদন মন্ত্ৰী অশোক সিংহলৰ মন্ত্ৰী অশোক সিংহলৰ গোপন অভিসন্ধি ফাদিল এইখন অসমতে ঘটিছে এই নুহুৱা নুপুজা ঘটনা ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী অশোক সিংহলৰ পত্নী শিল্পী শিখা আনন্দ সিংহলৰ নামত মহিলা সমিতিৰ মাটিৰ নামজাৰিৰ চেষ্টা মন্ত্ৰী অশোক সিংহলৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে পত্নীৰ নামত মহিলা সমিতিৰ মাটিৰ নামজাৰিৰ বাবে আবেদন কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মন্ত্ৰী অশোক সিংহলে প্ৰতিনিধিত্ব কৰা ঢেকিয়াজুলি সমষ্টিত সংঘটিত হৈছে এই নুহুৱা নুপুজা ঘটনা মন্ত্ৰী অশোক সিংহলৰ এনে কুকাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ঢেকিয়াজুলি সমষ্টিৰ সচেতন জনতা ৰাইজে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভাত মন্ত্ৰী সিংহলৰ এনে কাৰ্যক গৰিহণা ৰাইজৰ বিদেশী আমাৰ ইয়াত উৎপাদন নাই স্বদেশীখিনি আনি পেলাই বিদেশীখিনি ঘৰ থাকিবলৈ দি স্বদেশীখিনি আমাৰ ওপৰত বেছি অত্যাচাৰ কৰিছে বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিয়ে বিগত প্ৰায় ২২ বছৰ ধৰি ঢেকিয়াজুলি ৰাজচক্ৰৰ ১৬৬ নং দাগৰ ২২ বিঘা মাটি দুষ্ট চক্ৰক দখল কৰিবলৈ নিদি সুৰক্ষিত কৰি ৰাখিছিল পৰৱৰ্তী সময়ত প্ৰশাসনৰ অনুৰোধত ১৬৬ নং দাগৰ ১৭ বিঘা মাটি এৰি দিছিল মহিলা সমিতিয়ে বাকি থকা ৫ বিঘা মাটিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল মন্ত্ৰী সিংহলৰ উদ্যোগতেই অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও অনাথ আশ্ৰমৰ মাটিখিনি পত্নীৰ নামত ম্যাদী কৰাৰ বাবে আবেদন কৰাত মন্ত্ৰী সিংহলৰ আচল ৰূপ এতিয়া পোহৰলৈ আহিছে মহিলা সমিতি সম্পূৰ্ণ অন্ধকাৰত ৰাখি এই দুষ্কৃত্য সংঘটিত কৰিছে মন্ত্ৰী অশোক সিংহলে আমি যেতিয়া এপ্লাই কৰিলো বসুন্ধৰাত তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালো যে শিল্পী আনন্দ সিংহল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে পিছতহে গম পাইছিলো যে বিধায়ক মহোদয়ৰ পত্নী হয় অশোক সিংহল ডাঙৰীয়া মহিলা সমিতিৰ দখলত আছিলে ৫ বিঘা ২০ বছৰ ধৰি তেখেতসকলক লিখিত জনাইছিলো আৰু আমি তাতেই বৃদ্ধ আশ্ৰম অনাথ আশ্ৰম বনাবলৈ তেখেতক লিখিত হিচাপে আমি জনাইছিলো বৃদ্ধ আশ্ৰম ঠিকেই বনালে কিন্তু যেতিয়া আমি জিঅ'টেক এইটো বসুন্ধৰা আঁচনিত গলো তেতিয়াহে গম পালো যে এইটো মহিলা এগৰাকীৰ নামত এপ্লাই হৈছে আৰু সেইটোৰ কাৰণে আমি বিধায়কক জনাইছিলো আৰু বিধায়কৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত আজিৰ এই সভাখন আহ্বান কৰিছিল মন্ত্ৰী অশোক সিংহলৰ এনে দুষ্কৃত্য পোহৰলৈ অহাৰ পিছত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত ঢেকিয়াজুলিত অনুষ্ঠিত হৈছিল এই ৰাজহুৱা সভা এই সভাখন যাতে অনুষ্ঠিত নহয় তাৰ বাবেও চেষ্টা চলাইছিল সিংহল বাহিনীয়ে সভাখন আমি অনুষ্ঠিত কৰিব নালাগে এইটো সভাখন মানে বন্ধ কৰিব লাগে এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজচক্ৰৰ বিষয়া কাৰ্যালয়ত থাকে তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল আৰু আনহাতে জন শইকীয়া আৰু লিপিকা দাস তেওঁলোকে আমাক বাৰে বাৰে অনুৰোধ কৰিছিল আৰক্ষী ফালৰ পৰা ফোন কৰিছিল মোৰ ল'ৰা যিহেতু তাত থাকে আৰু কোনোবাই চিনাকি দিছিল যে মহিলা সমিতিৰ বিনতা বৰুৱাৰ ল'ৰা আপোনাৰ লগত থাকে গতিকে আপুনি এটা তেখেতক জনাই দিয়ক মিটিং তেখেতে এটা কৈছিল যে বিধায়ক মহোদয়ৰ ওচৰত মই যাব লাগে সেইটো কৈছিল ৰাজহুৱা সভাত উপস্থিত থকা আছুৰ প্ৰতিনিধিৰ হুংকাৰ মহিলা সমিতিৰ মাটি মন্ত্ৰী পত্নীৰ নামত নামজাৰি কৰিবলৈ দিয়া নহ'ব এইগৰাকী ঢেকিয়াজুলি সমষ্টিৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীয়ে চলে বলে কৌশলে তেখেতৰ পত্নীৰ নামত মিছন বসুন্ধৰাত তেখেতৰ পত্নীৰ নামত মাটি তেওঁ এপ্লাই কৰিছে এই বিষয়টো কোনো কাৰণতে হ'ব নোৱাৰিব আৰু যিহেতু বৃদ্ধাশ্ৰম আছে সেই বৃদ্ধাশ্ৰমটো নিশ্চিতভাৱে বৃদ্ধাশ্ৰমটো পৰিচালনা কৰিবৰ কাৰণে এটা ট্ৰাষ্টৰ এটা ন্যাসৰ প্ৰয়োজন হ'ব নিশ্চিতভাৱে ন্যাসৰ প্ৰয়োজন হ'ব কিন্তু বিধায়কৰ পৰিয়ালৰ মানুহে সেই ন্যাসৰ বাহিৰত থাকি পেলাই তেওঁলোকে কাম কৰিব লাগিব আৰু আমি সেইটোৱে আহ্বান জনাইছোঁ আৰু কোনো কাৰণতে তেখেতৰ পত্নী শিল্পী আনন্দ সিংহলৰ নামত কোনো ধৰণৰ মাটি এলটমেণ্ট যদি হয় তেতিয়াহ'লে নিশ্চিতভাৱে ঢেকিয়াজুলিত আমি বিভিন্ন দল সংগঠনৰ সহযোগত ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত নিশ্চিতভাৱে ভয়ানক প্ৰতিবাদ কৰিম এতিয়া প্ৰশ্ন উঠিছে মহিলা সমিতিৰ মাটি পত্নীৰ নামত নামজাৰি কৰাৰ চক্ৰান্ত কিয় কৰিলে মন্ত্ৰী সিংহলে অনাথ আশ্ৰমৰ মাটিখিনি মহিলা সমিতিৰ নামত নামজাৰিৰ ব্যৱস্থা কৰিবনে মন্ত্ৰী সিংহলে ওৰাঙৰ পৰা যতীন ডেকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম